তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু এইকেইদিন মই লাইভ হওক বা ভিডিঅ' হওক নিদিয়াৰ কাৰণটো হ'ল মোৰ এই লেফ্ট ছাইডৰ চকুটোৰ এটা সৰুকৈ ফোঁহা ওলাইছিলে আৰু যাৰ বাবে চকুটো বহুখিনি ফুলি গৈছিলে, যাৰ বাবে মই লাইভ হওক ভিডিঅ' হওক দিব পৰা নাছিলোঁ। তাৰ বাবে মই তোমালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাৰণ কিয় মোক বহুতে লাইভ কিয় অহা নাই, ভিডিঅ' কিয় দিয়া নাই, হোৱাটছআপ মোৰ মেছেজে ভৰ্তি হৈ আছে। চ' সেইসকলৰ বাবে মই কৈ দিছোঁ। এতিয়া কথা হ'ল SSC GD যিটো আমাৰ হৈ গ'ল, মানে এনচাৰ কি আহিলে, তাৰ ওপৰত মই কেইটামান কথা পাতিম। আৰু বিশেষকৈ আমাৰ নৰ্মেলাইজেশ্যন আৰু ফিজিকেল কাট অফৰ ওপৰত এই ভিডিঅ'টো হ'ব। গতিকে তোমালোকে অকণমান শেষলৈকে চাই গৈ থাকিলে মই কিহৰ ওপৰত ক'ব বিচাৰিছোঁ নিশ্চয় গম পাবা, ভিডিঅ'টো শেষলৈকে চাই থকা। প্ৰথম কথাটো যদি মই ক'বলৈ যাওঁ, তেতিয়াহ'লে আমাৰ কেইদিনমানৰ আগতে RWA এটা আমাৰ এক্সপেক্টেড কাট অফ আৰু নৰ্মেলাইজেশ্যন উলিয়াইছিলে। আৰু এতিয়া তাৰ ওপৰতে মই কেইটামান কথা পাতিম। যিহেতুকৈ মোক বহুতে সুধি আছে যে দাদা, মোৰ শ্বিফ্টটোত নৰ্মেলাইজেশ্যন ইমান বাঢ়িছে RWAৰ মতে, তো সঁচাকৈ মোৰ তিমানেই বাঢ়িব নেকি সেই শ্বিফ্টটোত, বা সঁচাকৈ তাতকৈ বেছিকৈ বাঢ়িব নেকি, বা তাতকৈ কম বাঢ়িব নেকি, বা সঁচানে? এই কথাখিনি মোক বহুতে সুধিছে আৰু এক্সপেক্টেড কাট অফটোৰ ওপৰতো সুধিছে। আৰু তাৰ ওপৰত মোৰ ফালৰ পৰা মই এটা মন্তব্য দিব বিচাৰোঁ। গতিকে এই ভিডিঅ'টো চালে তোমালোকে গম পাবা। প্ৰথম কথাটো হ'ল, যোৱা বছৰো তেওঁলোকে তেনেকৈ এটা এক্সপেক্টেড কাট অফ আৰু নৰ্মেলাইজেশ্যনৰ ভিডিঅ' দিছিলে আৰু এখন লিষ্ট দিছিলে যোৱা বছৰ। আৰু যোৱা বছৰ কিন্তু তেওঁলোকে দিয়া লিষ্টৰ মতে মোৰ কিন্তু 50% মিলিছিল। মানে যিটো নৰ্মেলাইজেশ্যন স্ক'ৰৰ কথা কৈছিলে তাতকৈ মোৰ 0.5% কিন্তু তেওঁলোকৰ মতে বাঢ়িছিলে। আৰু মই ইমান মানে এইটো কাৰণে অলপ চলপ বিশ্বাস কৰিছোঁ, কাৰণ মই আগতে তিমানখিনি নৰ্মেলাইজেশ্যন পাম বুলি মই সপোনতো ভবা নাছিলোঁ। কাৰণ 12.5 বা 13 এটা নৰ্মেলাইজেশ্যন স্ক'ৰ মানুহে পোৱা মানে কি, বহুত এটা প্লাছ পইণ্ট, মানে এটা জব পোৱাৰ কাষত থাকে। গতিকে মই সেইটোৰ বাবে মই অলপ বিশ্বাস কৰি লওঁ। আৰু বিশ্বাস কিয় কৰোঁ সেইটো তোমালোককো মই কৈ দিওঁ। এতিয়া এটা কথা কওঁ, যদি আমি সৰু চেনেলৰ কথা ক'বলৈ যাওঁ, সৰু চেনেলটোৱে যদি তোমালোকক এটা নৰ্মেলাইজেশ্যন স্ক'ৰৰ কথা কয় বা এক্সপেক্টেড কাট অফৰ কথা কয়, তেতিয়াহ'লে আমি তাক 20% বা 10%হে বিশ্বাসত ল'ব লাগে। কিয় ল'ব লাগে? কাৰণ মই জনাত যদি এটা চেনেলৰ লগত সেই লাইনটোৰ বেছি ক্ৰিয়েটৰ্ছ, মানে বেছি ছাবস্ক্ৰাইবাৰ জড়িত হৈ থাকে, তেতিয়াহ'লে আমি সেই ডাটাটো বেছিকৈ পাওঁ। তাৰ মিনছ এটাই যে আমি RWA যিহেতুকৈ গুগল ফৰ্ম ভৰাইছে আৰু তেওঁলোকে প্ৰতিটো শ্বিফ্টৰে 2000-1500 এনেকৈ কেণ্ডিডেটৰ ডাটা লৈছিলে, আৰু তাৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে সেই ভিডিঅ'টো বা সেই লিষ্টখন তৈয়াৰ কৰিছে। আৰু সেইকাৰণে হয়তো তেওঁলোকে কৰা ডাটাখিনি, মানে তেওঁলোকে কৰা এক্সপেক্টেড কাট অফ বা এক্সপেক্টেড নৰ্মেলাইজেশ্যনখিনি মোৰ মতে 50% to 70%ৰ ভিতৰত মানে বিশ্বাসযোগ্য। গতিকে তোমালোকৰ বেলেগ যদি তোমালোকে RWA একো বিশ্বাসো নকৰা, তেতিয়াহ'লে এটা কথা বিশ্বাস কৰি ল'ব পাৰা। সেই কথাটো হ'ল কি, যে তেওঁলোকে যদি তোমাৰ শ্বিফ্টটোত, মানে তুমি যিটো শ্বিফ্টত নিজৰ শ্বিফ্টত এক্সাম দিছিলা, সেই শ্বিফ্টটোত যদি তেওঁলোকে কৈছে যে 9 বা 10 বাঢ়িব বা 15 বা 16 বাঢ়িব বুলি যদি কৈছে, তেতিয়াহ'লে তোমালোকে বেলেগ একো নাভাবিলেও, যে 15 বা 16 যদি বাঢ়িব বুলি ভাবিও লোৱা নাই, তেতিয়াহ'লে তোমালোকে এটা কথা ভাবি ল'ব পাৰা যে ফাইনেলি তোমাৰ বা একদম সঁচাকৈ তোমাৰ শ্বিফ্টটোত নৰ্মেলাইজেশ্যন স্ক'ৰ প্লাছ হ'ব, মাইনাছ নহয়। সেই কথাটো কিন্তু তোমালোকে 100% ধৰি ল'ব পাৰা মোৰ হিচাপত। কাৰণ কিয় ক'লোঁ যে তেওঁলোকৰ লগত SSC GDৰ কেণ্ডিডেট বহুত জড়িত হৈ আছে। এই বছৰৰ বুলি নহয়, আগৰ পৰাও জড়িত হৈ আছে বা আগন্তুক আহিবলগীয়া দিনৰ বাবেও তেওঁলোকৰ লগত জড়িত হৈ লৈছে। গতিকে মই এটাই কথা ক'ব বিচাৰোঁ যে তেওঁলোকে দিয়া নৰ্মেলাইজেশ্যন স্ক'ৰখনক আমি কিন্তু 50 to 70%লৈকে বিশ্বাস কৰি ল'ব পাৰোঁ। 30% বাদ দিয়া, সেইটো কোনো ক'ব নোৱাৰে। গতিকে মই এটাই ক'ব বিচাৰোঁ যে সেইটোৰ আশে পাশে হয়তো এইবাৰ নৰ্মেলাইজেশ্যনবিলাক হোৱাৰ চান্স বেছি। আৰু যদি এইটো কথা কৈ দিওঁ, যদি নৰ্মেলাইজেশ্যন সেই হিচাপে নহয়, তাতকৈও বেছি হয়, তেতিয়াহ'লেতো কাট অফ অভিয়াছলি ওপৰত থাকিব। আৰু যদি তাতকৈ তলত হয়, তেতিয়াও আমাৰ বাবে ভাল, কাট অফ ডাউন যাব আৰু তেতিয়া চবৰে কম পাব, মানে চবেই কম পাব, নৰ্মেলাইজেশ্যন স্ক'ৰ চবেই কম পাব। সেইটো এটা নৰ্মেলাইজেশ্যনৰ ওপৰত কথা আছিল। আৰু তাৰপিছত মই যদি ক'বলৈ যাওঁ আমাৰ মানে
ফিজিকেল কাট অফৰ কথা। তো ফিজিকেল কাট অফৰ ওপৰত তেওঁলোকে যিটো মন্তব্য দিছে যে এইবাৰ আমাৰ অসমৰ পৰা ধৰি লোৱা OBCৰ 59 যাব বুলি ক'লে ফিজিকেল কাট অফ, বা SCৰ 60 যাব বুলি ক'লে, তেনেকৈ প্ৰতিটো কাষ্টৰ তেওঁলোকে এক্সপেক্টেড কাট অফ বনালে। এতিয়া কথা হ'ল, তেওঁলোকে এইবাৰ কাট অফটো কিয় যোৱাবাৰতকৈ কম বনালে, বা কিয় তেওঁলোকৰ ডাটাত কম ওলালে, তাৰ এটা মই কাৰণ কৈ দিওঁ শুনা। এতিয়া আমাৰ নিচিনা সৰু সৰু চেনেলবোৰে, বা মই যদি ক'বলৈ বিচাৰোঁ, তেতিয়া মোক কোনেও বিশ্বাস নকৰে আৰু কৰিবও নালাগে, কাৰণ সেইটো কথা ময়ো নিজেও ভাবোঁ। কাৰণ মোক কিয় বিশ্বাস কৰিব, মোৰ লগত মাত্ৰ 3000 বা 4000হে ছাবস্ক্ৰাইব জড়িত হৈ আছে, আৰু এইটো কোনো এটা কাৰণো হ'ব নোৱাৰে যে মই ক'লে কাট অফটো তিমান যাব বা তিমানেই যাব পাৰে, গতিকে নালাগে। কিন্তু মই এইটোহে ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ ডাটাত কিয় এইবাৰ কম ওলাল। চোৱা, প্ৰথম কথা হ'ল, আমাৰ যোৱা বছৰৰ ভেকেঞ্চি আৰু এই বছৰৰ ভেকেঞ্চিৰ মাজত কোনো মানে বহুখিনি অমিল আছে, মানে বিশেষকৈ কুৱেশ্যনৰ ক্ষেত্ৰত কৈছোঁ। যোৱা বছৰ কুৱেশ্যনৰ যিটো লেভেল বা যোৱা বছৰৰ যিটো মাৰ্কৰ এটা হৈছয় উৎপাত, সেইটোৰ তুলনাত এইবাৰ যথেষ্ট কম, আৰু এভাৰেজ মাৰ্ক আমাৰ বুলি নহয়, UP আৰু বিহাৰতো যথেষ্ট পৰিমাণে কম, যিটোৰ বাবে তেওঁলোকৰ ডাটাত ওলাইছে বহুত কম মাৰ্ক। সেইটো কাৰণে এটা কথা মই কৈছোঁ, অবভিয়াছলি আমাৰ ফিজিকেল কাট অফ যদি ডাউন থাকে তেতিয়া আমাৰ বাবে ভাল, আৰু ডাউন থাকিবও, মই যিমান দূৰ জানো থাকিব, ছোৱালীৰ হওক ল'ৰাৰ হওক। আৰু আমিতো এইটো কথাও জানো যে ছোৱালীৰ ল'ৰাতকৈ মিনিমাম 5ৰ পৰা 6 মাৰ্ক কম থাকে, ফাইনেলত হওক বা ফিজিকেলত হওক। গতিকে নিশ্চিন্ত হৈ থাকা, মোৰ মতে ফিজিকেলৰ কাট অফ ডাউন যাবলৈ গৈ আছে। আৰু সেইকাৰণে তোমালোকক এটা কথা ক'ব বিচাৰোঁ যে আমি কাট অফ কিমান যাব কিমান নাযাব এইটো আলোচনা নকৰোঁ, ফাইনেল কাট অফ সেইটোৰ ওপৰত আমি কথা পাতিম, কিন্তু তাৰ বাবে আমাৰ নৰ্মেলাইজেশ্যন স্ক'ৰ আহিব লাগিব, ফিজিকেল কাট অফ মাৰিব লাগিব, বহুখিনি প্ৰচেছ এতিয়াও আছে। কিন্তু তাৰ আগতে মই এটাই কথা ক'ব বিচাৰোঁ, বিশেষকৈ তোমালোকে ফিজিকেল মেডিকেলৰ বাবে প্ৰিপাৰেশ্যন চলোৱা, আৰু কম মাৰ্ক থকাবোৰেও লাগি যোৱা। আৰু লগতে বিশেষভাৱে গুৰুত্ব দিবলগীয়া কথাটোৱে হ'ল আমাৰ ডকুমেণ্টছখিনি। সেই ডকুমেণ্টছখিনি লাগে SCৰে হওক, OBCৰে হওক, STৰে হওক। আৰু তোমালোকক মই এই ভিডিঅ'টোতে এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে তোমালোকে যদি পাৰা তেতিয়াহ'লে তোমালোকে নিজৰ মাৰ্কবিলাক কমেণ্টত, যি কমেণ্টে নিদিয়া, পাৰিলে জনাই যাবলৈ চেষ্টা কৰিবাচোন, কাৰণ তাৰ পৰাও কিছুমান কথা আমি ধৰিব পাৰোঁ। আৰু মই তেনেকৈ বহুখিনি ডাটা লৈয়ে আছোঁ, তাৰ ওপৰত ময়ো বনাই আছোঁ ডাটা। গতিকে তোমালোকে ভিডিঅ'বিলাক পাৰিলে অলপ শ্বেয়াৰো কৰি দিবা, কাৰণ মই আগতে নকওঁ শ্বেয়াৰ কৰিবলৈ, লাইক কৰিবলৈও মই নকওঁ, নালাগে মোক লাইক, কিন্তু কথা হ'ল তোমালোকে পাৰিলে অলপ শ্বেয়াৰ কৰিবা, আৰু লগতে নতুনকৈ যিখিনি আহিছে পাৰিলে জড়িত হৈ ল'বা, তাৰ পৰাও বহুখিনি ডাটা পোৱা যায়। গতিকে আজিলৈ ভিডিঅ'টোত ইমানেই আছিলে। মই অকণমান অসুস্থ, সেইকাৰণে মই ভিডিঅ'টো ইমান আৰু কথা নাপাতিলোঁ, বা লাইভ অহাৰ কথা আছিল, মই নাহিলোঁ। চ' ইয়াৰ পিছত আমি পাতি যাম, জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ থাকিবা। ধন্যবাদ, জয় আই অসম।